নমস্কাৰ আজি 19 সেপ্টেম্বৰ বৃহস্পতিবাৰ আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো আজিৰ খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয় 3.0 অৰুণোদয় 3.0 আজি শুভাৰম্ভণি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন ৰূপত ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয় 3.0 আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে অৰুণোদয়ৰ কাম নতুনকৈ 19,92,167 গৰাকী লোকক সামৰি ল'ব এই 3.0 পৰিপুষ্ট সমাজৰ দিশে ৰাজ্য চৰকাৰৰ বৰিষ্ঠ পদক্ষেপ অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আজি মুকলি কৰিছে অৰুণোদয় 3.0 ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব পূৰ্বতকৈ খলনি কৰা হ'ল অৰুণোদয় আঁচনিৰ নিয়ম ৰেশন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব এতিয়া আপুনি অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা আজিৰ দ্বিতীয়টো খবৰ চোৱাৰ আগতে এটাই ৰিকুৱেষ্ট যদি চেনেলত নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এই ধৰণৰ খবৰ আপোনালোকে অতি সহজতে পাই থাকে আৰম্ভ কৰিছো দ্বিতীয়টো খবৰ দুৰ্গা পূজাৰ পূৰ্বে ছাত্ৰীসকলক ডাঙৰ উপহাৰ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূজাৰ পূৰ্বে ৰাজ্যৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ ঘোষণা 10 অক্টোবৰৰ পূৰ্বে ৰাজ্যৰ ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন একাদশ শ্ৰেণীত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী পাব 1000 কোটি টকা স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী পাব 1250 টকাকৈ ইফালে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে 10 মাহলৈ মাহিলী 1200 ক্ষমা কৰিব 2500 টকাকৈ লাভ কৰিব লোকসেৱা ভৱনৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি এই ডাঙৰ ঘোষণা কৰিছে খন্দিয়াৰ তৃতীয়টো খবৰ আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্যত পৰিছে উৎকট গৰমে দহিছে ৰাজ্যবাসীক ইফালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী অনুযায়ী সেপ্টেম্বৰ মাহতেই গৰমে সকলো ৰেকৰ্ড ভংগ কৰিব উৎকট গৰমে দহিছে ৰাজ্যবাসীক গৰমে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ সেপ্টেম্বৰ মাহতো গৰমৰ প্ৰকোপত অস্বস্তি হৈ পৰিছে জনতা আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা হৈছে 35 ডিগ্ৰী সেলসিয়াছ ইফালে অনুভৱ হৈছে 46 ডিগ্ৰী সেলসিয়াছ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এবাৰ শিলচৰত আজি 32 ডিগ্ৰী সেলসিয়াছ গৰম পৰিছে গোৱালপাৰাত 37 ডিগ্ৰী সেলসিয়াছ লগতে গোলাঘাটত 30 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ আগন্তুক দুটা দিনলৈ অব্যাহত থাকিব এই গ্ৰীষ্ম প্ৰবাহ বতৰ বিজ্ঞান কেন্দ্ৰই অহা 48 ঘণ্টাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3 পৰা 4 ডিগ্ৰী অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব আতিশী মাৰ্লেনা দিল্লী চৰকাৰৰ অষ্টম গৰাকী মুখ্যমন্ত্ৰী হিচাপে শাসন চলাব আতিশীয়ে ইফালে মাত্ৰ 43 বছৰ বয়সতে মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে আতিশী মাৰ্লেনাই প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছে আতিশী মাৰ্লেনাই 8 জুন 1981 চনত দিল্লীত এইগৰাকী আতিশী মাৰ্লেনাইৰ জন্ম হৈছিল আৰু প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছে আতিশী মাৰ্লেনাই পৰৱৰ্তী খবৰ এবাৰ মুছলমানৰ বিপক্ষে হৈ পৰিছে বিজেপি আনফালে নীতিশ কুমাৰে সপক্ষে হৈ পৰিছে মুছলমানৰ বাবে নীতিশ কুমাৰে কি কৰিছে কি কাম কৰিবলৈ আগবাঢ়িছে কি প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰ সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো
বিজেপিৰ মুছলমানৰ বিদ্বেষ নীতি বনাম নীতিশ কুমাৰৰ মুছলমানৰ প্ৰীতি এবাৰ মুছলমানক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পূৰণ কৰাৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰ বিজেপিৰ সৈতে মিত্ৰতাত থাকিও নীতিশে পালন কৰিছে প্ৰতিশ্ৰুতি মাদ্ৰাসা কি কবৰস্থান কি সংখ্যালঘু কৰ্ম সংস্থাপন চৌদিশে এতিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰ বিহাৰৰ ওয়াকফ ভূমিত 21খন নতুন মাদ্ৰাসা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে বিহাৰত মাদ্ৰাসা শিক্ষাৰ উন্নত কৰাৰ লগতে শিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থনত নীতিশ কুমাৰে ৰাজ্যখনৰ সংখ্যালঘুক দিছিল প্ৰতিশ্ৰুতি আৰু সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰ বিজেপি মুছলমানৰ বিদ্বেষৰ সমান্তৰালভাৱে এবাৰ নীতিশ কুমাৰৰ মুছলমানৰ প্ৰীতি দেখিবলৈ পোৱা গৈছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ অৰুণোদয়ত বাদ পৰিব সাধাৰণ জনতা বিজেপিৰ সদস্য হলেহে পাব এইবাৰৰ পৰা অৰুণোদয় আঁচনিৰ ধন কোনে এইদৰে মন্তব্য কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপিত যোগদান নকৰাসকল বাদ পৰিব অৰুণোদয়ৰ পৰা ইফালে বিজেপিৰ সদস্য হোৱা সকলেহে চৰকাৰী আঁচনিৰ সুবিধা দিব চৰকাৰে বিজেপিৰ সদস্য হোৱা সকলেহে চৰকাৰী আঁচনিৰ সুবিধা দিব এইখন চৰকাৰে অৰুণোদয়ৰ বাবে বিজেপিৰ সদস্য ভোটৰ কাৰ্ড লাগিব বুলি ঘোষণা কৰা হৈছে বিজেপিৰ সদস্যৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা বিজেপিৰ সদস্যৰ কাৰ্ড থকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিজেপিৰ কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা 1250 টকা অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠানত এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে পৰৱৰ্তী খবৰ উজনি অসমলৈ কাম কৰিবলৈ নাযাব মিয়াসকল আত্মসন্মান বজাই ৰাখক আত্মসন্মান শেষ নকৰিব মিয়াই কোনে এইদৰে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো উজনি অসমলৈ গৈ গালি লাত খাবলৈ কিয় দৰকাৰ মিয়াসকলৰ উজনি অসমত কাম কৰিবলৈ যোৱাতকৈ বেলেগত কাম কৰক আত্মসন্মান বচাওক ইয়াত ইমান অপমান কৰাৰ পাছতো মিয়াই কেনেকৈ নীলাজৰ দৰে উজনি অসমলৈ কাম কৰিবলৈ যাব যদি মিয়াৰ উজনি অসমলৈ নগলে উজনি অসমৰ জনতা শান্তি থাকে তেন্তে সেই শান্তি মিয়াই বিঘ্নিত নকৰিব মিয়াক উজনি অসমলৈ নাযাবলৈ এইবাৰ আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে